এই মুহূৰ্তত মই উপস্থিত আছো নুমলীগড়ৰ কাষৰীয়া মৰঙী মৌজাৰ নপাম অঞ্চলত আৰু এই অঞ্চলটোৰ এজন ব্যক্তিয়ে আজি কিছুদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বৰ্তমান তেওঁ বিছনাত আছে আৰু অসহায় হৈ পৰিছে তেওঁলোকৰ পৰিয়ালটো। মই প্ৰথমতে সেই দৃশ্যাংশ নিউজ লাইভৰ দৰ্শকক এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। আমি সেই ঘৰটোৰ ভিতৰলৈ সোমাই যাম। এটা সৰু কোঠা আৰু সেই কোঠাটোতে তেওঁলোকে দীৰ্ঘদিন ধৰি জীৱন নিৰ্বাহ কৰি আছে আৰু যিজন ব্যক্তি অসুস্থ মই প্ৰথমতে ভৱেন বৰা তেখেতক অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ। আৰু এইজনেই ভৱেন বৰা, তেওঁ আচলতে এই পৰিয়ালটোৱে দিন হাজিৰা কৰি দুবেলা দুসাঁজ তেওঁলোকে যোগাৰ কৰি আহিছিল আৰু তাৰ মাজতে তেওঁ এটা দুৰাৰোগ্য ৰোগত জটিল ৰোগত আক্ৰান্ত হোৱাৰ ফলত এতিয়া এই পৰিয়ালটো অসহায় হৈ পৰিছে। তেওঁৰ একমাত্ৰ পুত্ৰ সন্তান আছে, তেওঁৰ পত্নী আছে, গতিকে চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। তেখেতৰ নাম ভৱেন বৰা। কিমান দিন ধৰি অসুস্থ হৈ আছে? আজি এবছৰে হ'ল। চিকিৎসা নামত মানে যিখিনি আছিলে ঘৰৰ গৰু ছাগলী বিক্ৰী কৰি এতিয়া চিকিৎসা একো কৰিবলৈকে নাপালো। সেইখিনি কৰি থাকোতে আমাৰ মানে নহ'লেগে। মানুহজনে দিন হাজিৰা কৰে আৰু যিকেইটকা পাৰো সেইকেইটকাই ঘৰে চলিম নে ল'ৰাকে মানে পঢ়া ক্ষেত্ৰত হেৰি কৰিম, মানে তেনেকে চিকিৎসাটো কৰিবলৈ থাকি গ'ল আৰু এতিয়া মানে লাহেকে অসুখটো বেছি হ'বলৈ ধৰিলে। হোৱাৰ পিছত উপায় নাইকিয়া হ'ল। আমাৰ গাঁৱৰ ল'ৰাবিলাকে অকমান সহায় কৰি দিছে আৰু। এতিয়া চিকিৎসকে কি কৈছে? চিকিৎসকে কৈছে যে যিমান পাৰে আপোনালোকে সোনকালে চিকিৎসা কৰক, গুৱাহাটীত বা নহলে যোৰহাটত এনেকে ভৰ্তি হওক কৈছে। আপোনাৰ গুৱাহাটীত চিকিৎসা কৰিবৰ কাৰণে একেবাৰে উপায় নাই? একেবাৰে নাই উপায় নাইকিয়াই হ'ল। এতিয়া ৰাইজে যদি অলপ সহায় কৰে আৰু প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীকো আমি অনুৰোধ জনাইছো, অকমান যদি আমাক চকু মেলি চাই আৰু মোৰ ল'ৰাটোৰ কাৰণে, ল'ৰাটো এতিয়া সৰু হৈ আছে, মই একো কৰিব নোৱাৰো মানে। এতিয়া ময়ো মানে বাগানলৈ যাওঁ যদিও মানে মই কেইটকামান পইচা পাওঁ, ঘৰে চলিম নে মই বেমাৰে চাম, মানে এনেকুৱা অৱস্থা হৈ গৈছে। সেইটো কাৰণে ৰাইজৰ সহায় বিচাৰিছো অলপমান। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আচলতে অনুৰোধ জনাইছো। তেওঁ একেবাৰে ভাগি পৰিছে এই মুহূৰ্তত। আমাৰ আগত আমি যেতিয়া তেওঁক সুধিবলৈ চেষ্টা কৰিছো সেই কথাবোৰ, আৰু তেওঁ ভাগি পৰিছে। আৰু কি ক'ব? মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো যে আমাক সোনকালে অকমান ব্যৱস্থা কৰি দিয়ক চিকিৎসাৰ বাবে, সেইটোৱে মই অনুৰোধ জনাইছো। হয়, নিশ্চয়কৈ এই পৰিয়ালটো আজি তেওঁলোক যথেষ্ট কষ্টত আছে, কাৰণ মই কৈছোৱে যে তেওঁলোকে দিন হাজিৰা কৰি দুবেলা দুসাঁজ যোগাৰ কৰি লৈছিল আৰু সেই সময়ছোৱাতেই এই ঘৰৰ মূল মানুহজন যেতিয়া জটিল ৰোগত আক্ৰান্ত হ'ল, এতিয়া উপায়হীন হৈ পৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহায় বিচাৰিছে পৰিয়ালটোৱে। মই গাঁৱৰ যুৱক আছে, তেওঁলোকৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম। একেবাৰে অসহায় পৰিয়ালটো, দিন হাজিৰা কৰি যেনে তেনে দুবেলা দুসাঁজ গোটাই, তাৰ মাজতে এই জটিল ৰোগত আক্ৰান্ত হোৱাৰ ফলত এতিয়া পৰিয়ালটো ভাগি পৰিছে। আপোনালোকে যিমান পাৰে যুৱকসকলে সহায় কৰিছে। হয়, নিশ্চয়কৈ ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশ। আচলতে আজি যি জটিল ৰোগত, কেঞ্চাৰ লেখীয়া যি ৰোগত আক্ৰান্ত হৈ একমাত্ৰ যি উপাৰ্জনকাৰী, দিন হাজিৰা কৰি 3টা পত্নী আৰু নিজৰ 11 বছৰীয়া সন্তানৰ সৈতে পোহপাল দি আছিল। আৰু আচলতে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। হঠাতে আজি প্ৰায় এবছৰ হ'ল এই কেঞ্চাৰ ৰোগত তেখেতে নিজৰ মানে ট্ৰিটমেণ্টৰ কাৰণে খৰচ উলিয়াব নে পৰিয়ালক পোহপাল দিব, তাৰ প্ৰতি মানে তেখেতে নিঃসহায় হৈ গৈছে। আৰু আপুনি দেখিছেই নিশ্চয়কৈ ইয়াৰ ভেটিটোৰ বাদে এই ঘৰখনৰ আৰু একো নাই। আৰু যি গৰু ছাগলী কুকুৰা মুৰ্গীকে আদি আছিলে সেইবিলাকো আচলতে বিকি শেষ হৈ গ'ল এই বেমাৰৰ কাৰণে, তথাপিও চিকিৎসা কৰিব পৰা নাই। আৰু তেখেতসকলে যেতিয়া অসহায় হৈ আমাৰ স্থানীয় ৰাইজৰ সৈতে যেতিয়া তেখেতসকলে সহায় বিচাৰিলে, তেতিয়া আমাৰ স্থানীয় যুৱকসকলে নিজৰ এটা কৰ্তব্য আৰু দায়িত্ব বুলি নিজৰ মনতে অনুধাৱন কৰি ওলাই আহিছে এনেকৈ। আৰু আচলতে আমি যিমান ইয়াৰ পৰা অৰ্থ সংগ্ৰহ কৰিছো, এয়াই আচলতে কেঞ্চাৰৰ কাৰণে কোনো মানে যথেষ্ট নহয়। এই মুহূৰ্তত কি ক'ব অসমৰ ৰাইজক, কি ক'ব আৰু যিসকল সামৰ্থ্যৱান লোক আছে সেইসকলৰ পৰা কি বিচাৰিব? হয়, আৰু দেখিছো আগতেও এনেকে সমাজৰ বহুতো এতিয়াও মানুহ আচলতে যি মহান ব্যক্তি এতিয়াও আছে, এনেকুৱা দুৰ্ভগীয়া যিসকল ব্যক্তি আছে তেখেতক সহায় হাত আগবঢ়ায়। আৰু মই আশা কৰিম আৰু কৰজোৰে অনুৰোধ কৰিম সেইসকলকো, আমাৰ এই পৰিয়ালটোক, ভৱেন বৰাৰ পৰিয়ালটোক যাতে তেখেতসকলে সহায় আগবঢ়ায়। আৰু লগতে আমি চৰকাৰলৈ অনুৰোধ জনাম, যিহেতু আমাৰ মুখ্যমন্ত্ৰী মহোদয়েও এনেকুৱা ক্ষেত্ৰত যথেষ্ট তেখেতে তৎপৰ দেখা পাওঁ আমি। গতিকে যিহেতু আমাৰ পিছপৰা অঞ্চল এই ভিতৰুৱা, ইয়াৰ পৰা কোনো ফকাচিং নহয়, গতিকে আমি আশা কৰিম আপোনালোকৰ নিউজ লাইভৰ মাধ্যমেৰে এই
বাৰ্তাবিলাক মুখ্যমন্ত্ৰী মহোদয়লৈও যাওক আৰু তেখেতসকলৰ পৰা আমি সহায়ৰ হাত আগবঢ়াওঁ বুলি আমি আশা কৰিম।